বেংকৰ মানুহ জড়িত নাই বুলি কেনেকৈ ক'ব আপোনালোকে চিন্তা কৰিছে বেংকৰ যেতিয়া নেকি এজনী মানুহ আমি বেংকৰ আমাৰ নহয় বুলি ক'লে হ'ব নেকি এতিয়া বেংকৰ গাফিলতি কেছে হৈছে ভুক্তভোগী হৈ আছো মতা মাৰ খাই মেলি ঘৰত কিমান অশান্তি হৈ আছে আমি জানো কিমান টকা আমি পইচা তেওঁ যে যিটো পইচা খালে আমাৰতো ছেভিংটো বেয়া হ'ল তাৰপিছত অহা মাহৰ পৰা আমি আত্মসহায়ক গোটেই আমি পইচা বেংকত জমা নকৰোঁ তেতিয়া আমাক ছাৰে কৈছে তোমালোকৰ ছেভিংটো বেয়া আমাৰ ছেভিং আৰু বেয়া হ'বলৈ তাত কি কথা আছে আমাৰতো ইতিমধ্যে ছেভিং বেয়া হৈ গ'ল গতিকে যিখিনি পইচা আমাৰ জিন্তি চিধা আমাৰ পৰা খালে সেইখিনি পইচা আমাৰ শেষ কৰি লওক লোনটো আমাক ঘূৰাই শেষ কৰি ঋণটো পৰিশোধ কৰি লওক তাৰপিছত আমাক গোটেই এবছৰ দিব আছে 6 মাহ দিব আছে 2 মাহ দিব আছে আমি তাৰপিছত দিম হয় নহয় আমি ভুল কৰি কৈছোঁ নেকি আমাৰ ঘৰত আমি দিন হাজিৰা পাম না আমিতো আৰু ইমানখিনি পইচা ভৰিব ন এবাৰ আমি দি আছোঁ আমাৰ ৰিচিপ্টও দিয়ে আমাৰ বেংকত যে ইমান ভুৱা ৰিচিপ্ট লয় আমিতো সেইটো কথা নাজানো চা ভুৱা ৰিচিপ্ট বেংকত কেনেকৈ বেংকত কিয় তদন্ত নকৰে জিন্তি বুঢ়াগোহাঁই সম্পূৰ্ণ আমাক চিগনেচাৰ কৰি দিয়ে চিগনেচাৰ কৰাৰ পিছত কিয় ভুৱা ৰিচিপ্ট ওলাব ৰিচিপ্ট দিয়াৰ পিছত যে পইচাটো বেংকত জমা নহয় আমি নাজানো চা সেইটো কেনেকুৱা কথা আচ্ছা যেটো গ্ৰামীণ বিকাশ বেংকৰ কেচিয়াৰ ওচৰত আপোনালোকে জমা দিবলগীয়া আছে টকাটো কিন্তু তাত জমা নিদি আপুনি কিয় মানে জিন্তি বুঢ়াগোহাঁই আমাৰ আত্মসহায়ক গোটেই যিটো আমাৰ ভিঅ বুলি এটা গোট আছে ভিঅটোৱে তাইক সেইটো কামৰ কাৰণে তাইক পতা হৈছিলে বেংক মিণ্টক গতিকে আমাৰ গোটৰ মানুহখিনিয়ে হয়তো আমি কেচিয়াৰ হাততো পইচা দিব পাৰোঁ তাইৰ হাততো দিব পাৰোঁ বেংক মিণ্টক আমাৰ পইচা দিয়াটো আমাৰ নিয়ম বুলি আমি ভাবোঁ মানে গম পাইছেনে আমাৰ কেচিয়াৰ ক'লেও নক'লেও আমি তাত দিব পাৰোঁ মানে সেইটো এটা কথা গম পাইছে সেইটো তাইক সেইটো কামৰ কাৰণে তাইক ৰখা আছে তাইতো বেলেগ চাকৰি নাই গম পাইছে না তাই সেইটো গোটৰ মানুহে ৰখা আছে মানে ছাৰ এনেকৈ যে তাই এইটো কাম কৰিব লাগে গোটত সেই কামটোৰ কাৰণে তাইক ৰখা হৈছিলে গতিকে আমি বিশ্বাসত তাইক প্ৰতি মাহে 15,000 পইচা আনি দিওঁ আমাৰ ৰিচিপ্টো দিয়ে কিন্তু ৰিচিপ্টটো তাই সম্পূৰ্ণ চিগনেচাৰো থাকে কিন্তু সেইটো বোলে সম্পূৰ্ণ ভুল বুলি আমি এতিয়াহে প্ৰমাণ আছোঁ যদি শুদ্ধ হ'লে তেতিয়াহ'লে আমাৰতো ইমান টকা ধাৰ নালাগে ছাৰ এতিয়া দিলে আমি প্ৰতি মাহে কেনেকৈ আকৌ বেংকত পইচা ডাবুলকৈ ভৰিম ছাৰ আমিতো সেইটো ভৰিব নোৱাৰোঁ হয় নহয় আমি এইটো পইচা আমাৰ কোনো বাকী সকলো গোটেই আমাৰ অহা মাহৰ পৰা বেংকত পইচা জমা নকৰে আমাৰ ছেভিং ইতিমধ্যে বেয়া হৈছে আৰু বেয়া হ'বলৈ নাই দেই আৰু যদি এইখিনি পইচা জিন্তি বুঢ়াগোহাঁইৰ পৰা উলিয়াব পাৰে তেতিয়া আমি বেংকত পইচা জমা কৰিম নহ'লে আমাক গোটেই বেংকৰ মানুহক গোটৰ মানুহক আমাক জেললৈ নিলোঁ এজনী মানুহক যদি পুলিচে যদি বিচাৰিব নোৱাৰে গোটৰ মানুহক যদি নিব পাৰে 45টা গোটৰ মানুহে 20টা গোট মই সম্পূৰ্ণকৈ কথা তথ্য পোৱা নাই কিন্তু যিখিনি গোটৰ ইমানখিনি মহিলা আছে এইখিনি মহিলাক যদি জেললৈ নিব পাৰে আত্মসহায়ক গোটৰ পইচা নিদিয়া কাৰণে এজনী মানুহ কেলৈ ধৰিব নোৱাৰে পুলিচে ধৰিব নোৱাৰে নে বেংকৰ মানুহে ধৰিব নোৱাৰে বেংকত দুদিনৰ সময় দিছোঁ আমি গোটৰ মানুহে বেংকত আমাক উলিয়াই দিয়ক যদি বেংকৰ মানুহে তাইক উলিয়াব নোৱাৰে পুলিচে উলিয়াই দিয়ক যদি পুলিচে উলিয়াব নোৱাৰে তেতিয়াহ'লে আমাৰ পইচাটো পৰিশোধ হ'ল বুলি লিখি দিয়ক হ'ব না ছাৰ মই মোৰ মতে যিখিনি ভাবিছোঁ সেইখিনিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত